তথাপিতো নকৰে ভকতে প্ৰতিকাৰ তাতে হেন ভৈল ভস্ম সবংশে মাৰ নমো নমো হে প্রভু কৃষ্ণ কৃপাময় ভকতক তোমাৰ পিলে দুৰাশয় অজ্ঞানীৰ দুখৱাবে মৰ শিউ বাপ এহি বুলি সমীকে ক ৰন্তয়নো তাপ ৰাজা কপাসক লাগি পাঞ্চি লাখি চক চিংগি সাপিলে কটাংক দংশী বেত কক এৰাম যেন লাগে আবে হুৱন তোক সাৱধান এহি বুলি সমীকে ধৰিলে দুনা উঠৰ অধ্যায় কথা এহি মনে গৈল ৰাজাৰ বিতান্ত সুতে কহিবাক লৈল এটা সমীক কৈ আছে যে ঈশ্বৰৰ এজন ভক্ত তেওঁক যদি কোনোবাই শত্ৰু জ্ঞানে মাৰিবলৈ আহে কোনোবাই যদি তেওঁ আঘাতো কৰে তথাপিও তেওঁ সেই আঘাতৰ প্ৰতিহত কৰিবৰ কাৰণে তেওঁ ইচ্ছা নকৰে কোনোবাই তেওঁ আক্ৰমণ কৰিলে তেওঁ কাৰো আক্ৰমণ কেতিয়াও নকৰে গতিকে হৰি হৰি এতিয়া মই যেন সবংশে আজি মৰিব লগা অৱস্থালৈ সবংশে এতিয়া আমি পতিত হলোঁ অভিশাপ দিলোঁ আমি কিন্তু পতিত হ'লোঁ আমি চিন্তা কৰি চাওঁ ঈশ্বৰৰ ভক্তজনক ঈশ্বৰে কিবা প্ৰকাৰে ৰক্ষা কৰিব কিন্তু আমি ঈশ্বৰৰ ভক্তজনক যদি আমি ঘোৰ অন্যায় কৰিলোঁ তেতিয়াহ'লে ঈশ্বৰে তেওঁৰ দায়িত্ব ল'ব এতিয়া সমীক মুনি এই ধ্যানটো কৰিছে তথাপিও তেওঁ এতিয়া চিন্তা কৰিছে যে উপায়টো নাই যি হ'ল হ'ল গতিকে পৰীক্ষিতটো গমেই পোৱা নাই এই মুহূৰ্তলৈকে যে তেওঁ যে অভিশপ্ত কৰাইছে সিংহীমুনিয়ে অবুধ বালকজনে গতিকে তেওঁ নিজৰ বিশ্বস্ত শিষ্যক পঠিয়াই পৰীক্ষিতক খবৰটো দিয়াবৰ কাৰণে কৈছে তেওঁ জানক যে তেওঁ গাত ঘোৰ অভিশাপ এতিয়া আহি গ'ল 7 দিন এতিয়া তেওঁৰ সময় আছে গতিকে নিজকে ৰক্ষা কৰিবৰ কাৰণে যদি কিবা প্ৰকাৰে তেওঁ যদি সুযোগ পায় সেই সুযোগটোৰ কাৰণে তেওঁ এতিয়া বাৰ্তাটো নিজৰ বিশ্বস্ত শিষ্যৰ জৰিয়তে তেওঁ দিবলৈ মানে তদন্ত কৰিছে আৰু এই শিষ্যক পঠিয়াই তেওঁ এতিয়া পুনৰ কৃষ্ণৰ ওচৰতে ধ্যান কৰিছে কৃষ্ণৰ ওচৰত নিবেদন কৰিছে হে প্ৰভু তোমাৰ কৃপাৰ বাগিৰে আৰু এইবুলি পুনৰ তেওঁ কৃষ্ণৰ লগত তেওঁ সমাধি ল'বলগা এয়াই হৈছে ভগৱন্তৰ মহালীলা এতিয়া আহক গুৰু ভক্ত ইয়াৰ পিছত এতিয়া পৰীক্ষিত মহাৰাজে অভিশপ্ত হোৱা বাতৰিটো পায় এতিয়া তেওঁলোকে কি ধৰ্ম কৰিব কি কৰিব ৰজা পৰীক্ষিত অনুতাপ ঋষিৰ গলত
পাপ পৰীক্ষিত গৃহে গয়া পাইল ৰাজা খেদ বিপৰীত কৰি গৰহিত কৰ্ম পায় চিন্তা দুখ মনত গুণন্ত ৰাজা বসী অধুমুখ কোননো দুৰ্যবেহেন কৰাইলে কুমতি জানিলো পাইলে মোক দাৰুণ দুৰ্গতি ৰাম কৃষ্ণ কধিয়ান্ত মুনি পৰম নিষ্প্ৰাপ তাহান কান্ধত মই মৰা খাব ঈশ্বৰ কয় অৱহেলাও কৰিলো লগতে হয়বে কয়া পদ জানো অচিৰকালতে এতিয়া কি হ'ল চাওঁতে গুৰু এতিয়া সমীক মণিকটোক মৰাখাপ আয়োজি পৰীক্ষিতে বীৰদৰ পৰা আহি তেওঁ নগৰত প্ৰৱেশ কৰিলে নগৰত প্ৰৱেশ কৰিব গৃহত প্ৰৱেশ কৰিলে গৃহত প্ৰৱেশ কৰি যেতিয়া মুকুটটো মূৰত থকা মুকুটটো যেতিয়া তেওঁ লাহেকৈ খুলি যে থৈ দিলে তাৰপিছতহে তেওঁৰ এতিয়া জ্ঞান হৈছিল কাৰণ কলিয়ে মূৰত উঠি আছিল সেই কলিক যেতিয়া তেওঁ সেই মুকুটটোৰ জৰিয়তে আঁতৰাই দিলে এতিয়াহে তেওঁৰ মনত যিখিনি বিবেক আহিল চিন্তা আহিল এইখিনি এতিয়া নিজক নিজে চিন্তা কৰিছে যে মই বনত কি কৰি থৈ আহিলোঁ যে মহা ঋষি এজনক মই মৰাসাপ আলি দি গুচি আহিলোঁ নিজক নিজে চিন্তা কৰিছে ঘূৰি ঘূৰি কি সৰ্বনাশ কৰিলোঁ ঈশ্বৰৰ লগত সম্বন্ধ কৰি আছে তেওঁ ঈশ্বৰো হৈ আছে সেই ঈশ্বৰক এতিয়া মই মৰাসাপ আলি দিলোঁ গতিকে যিটো মোৰ ঘোৰ অপৰাধ হ'ল এতিয়া এই অপৰাধটো মই কেনেকৈ ইয়াৰ পৰা পৰিত্ৰাণ পাম এতিয়া তেওঁ নিজে চিন্তা কৰিছে যে মোক ভগৱন্তে যে মোক কিয় যে এনেদৰে মোক বিচলিত কৰিলে মোক ক'ব নোৱাৰোঁ কোনোদিন মই জীৱবধ কৰাৰ কথা মই ভাবিব পৰা নাছিলোঁ মই বনত গ'লোঁ কিন্তু তাৰপিছত কি হৈ গ'ল যে এতিয়া মই নিজে ভাবিব নোৱাৰা এটা মহা দুখ আজি মই কৰিব লগা হ'ল এনেদৰে তেওঁ চিন্তা কৰি কৰি এতিয়া কি হ'ব কি নহ'ব তেওঁ চিন্তা কৰি কৰি পাৰ হোৱা নাই কৰি গৰিহিত কৰ্ম পায়া চিন্তা দুখ মনত গুণন্ত ৰাজা বসী অধুমুখ কোননো দুৰ্দৈৱে হেন কৰিলে কুমতি জানিলো পাইলে কমক দাৰুণ দুৰ্গতি যে মোক দাৰুণ দুৰ্গতিয়ে মোক যেন লগ ল'লে এতিয়া মই কি কৰিম কৃষ্ণক ধ্যান্ত মুনি পৰম নিষ্পাপ তাহানো কাণ্ডত দিলোঁ মই মৰাসাপ ঈশ্বৰকো অৱহেলা কৰিলোঁ লগতে হৈবেক আপদ জানো অচিৰকালত এতিয়া লগে লগে তেওঁ নিজেই চিন্তা কৰি আছে যে অচিৰকালতে মোৰ ঘোৰ বিপদ হ'ব আৰু যিটো মহৎ দুখ কৰিলোঁ এতিয়া মনে মনে তেওঁ চিন্তা কৰিছে এই দুখৰ পৰিত্ৰাণ পাবলৈ হ'লে নিশ্চয় মই ঘোৰ দণ্ড স্বৰূপত মই ঋষিৰ পৰা এক অভিশাপ পাব লাগিব এই অভিশাপেই মোৰ যেন মোৰ প্ৰাপ্য ইয়াৰ বাহিৰে যেন মোৰ একো উপায় নাই এনেদৰে আজি তেওঁ চিন্তাত বিভোৰ হৈ আছে ইয়াৰ পিছতে এতিয়া সমীক মুনিয়ে যিজন বিশ্বস্ত শিষ্যক পঠিয়াইছিল
সেই শিষ্য আহি পৰীক্ষিতৰ ৰাজদুৱাৰৰ সন্মুখত উপস্থিত হৈছে। এতে কেবুলন্ত ভৈল মহায়নুতাপ ধিক ধিক মুক বুলি কৰন্ত বিলাপ যেন লাগে এখন লোক পাপ মূৰ আউৰ যেন নকৰৈ মত পাপ ঘূৰ ধন জন শৰীৰ টেক ৰাজ্য ভাৰ ঋষি সাপ বহি হবে দহু কয়া মাত এৰাম তেবেশে পাপীৰ মূৰ হৈবে পায় চিত্ৰ নিচিন্তি বুধু নাই দেৱ দ্বিজৰয় হিত হিদেশেৰে দহৱে ৰাজাৰ যেন প্ৰাণ সমীকৰ শিশ্ৰ সেই বেলা দিলে জান সপ্তম দিৱসে আহি তোমাকনি প্ৰতি চিংগি সাপে দংশী বেক তক্ষক প্ৰতি যেন লাগে চিন্তিও কপৰু লোকহিত হেন শুনি কৃতকৃত্ৰ ভৈল পৰীক্ষিত মই মহাপাপী উচিত ভৈল দণ্ড মনত এৰিল ৰাজা জম্বুদ্বীপ খন্দ্ৰ এতিয়া পৰীক্ষিতৰ মনত যি আত্মবিস্মৃতি আহি গ'ল এতিয়া তেওঁ নিজক এতিয়া অভিশপ্ত কৰিবৰ কাৰণে যে তেওঁ ইচ্ছা কৰিব লগা হৈ গৈছে আৰু এতিয়া তেওঁ বাঞ্ছা কৰি আছে যে সমীপ মুনিয়ে মোক মহা অভিশাপ দিয়ক তেতিয়াহে মোৰ হয়তো এই ঘোৰ দণ্ড সমাপ্ত হ'ব। ইয়াৰ পিছতে তেওঁ সমীপ মুনিয়ে যিজন শিষ্যক পঠিয়াইছিল সেইজন শিষ্যই আহি যেতিয়া তেওঁৰ সন্মুখত উপস্থিত হ'ল সেই শিষ্যজনে যেতিয়া গোটেই কথাখিনি কৈ দিলে যে মহাৰাজ যে সমীপ মুনিৰ পুত্ৰ সিংহী মুনিয়ে আপোনাক অভিশপ্ত কৰালে যে 7 দিনৰ দিনাখনে তোমাৰ তক্ষকে দংশন কৰিব তক্ষকৰ বিষৰ দ্বাৰা তুমি মৃত্যুবৰণ কৰিব এই বুলি অভিশাপ দিয়াৰ কথাটো শুনি পৰীক্ষিতে আচলতে দুখ পোৱাৰ পৰিৱৰ্তে তেওঁলোকে আনন্দ হৈছে যে মই যিটো বাঞ্ছা কৰিছিলোঁ ঈশ্বৰে যে সেইটো যে মানে শুনিলে গতিকে আজি মই কৰ্মফল ভোগ কৰি এতিয়া সিংহী মুনিৰ অভিশাপ মই মূৰ পাতি ল'বলৈ মই যে সাজু এনেদৰে তেওঁলোকে আনন্দৰে প্ৰকাশ কৰিছিল যিটো দুখ হৈ গৈছিল এই দুখৰ পৰা যেন তেওঁলোকে পৰিত্ৰাণ পাবলৈ ভগৱন্তে এটা সুযোগ দিলে গতিকে এই অভিশাপ তেওঁ আনন্দ মনেৰে গ্ৰহণ কৰিছে কিন্তু প্ৰকৃততে তেওঁ আনন্দ মনেৰে গ্ৰহণ কৰিব পাৰিছিল নাই কিয় নাই যে তেওঁ যিহেতু এটা কৰ্মটো কৰিলেই কৰ্মদোষৰ দণ্ড হিচাপে তেওঁ মৃত্যুদণ্ড পাইছে গতিকে কেতিয়াও তেওঁ আনন্দ পোৱা বুলি ক'ব নোৱাৰোঁ কিন্তু
তেওঁ হয়তো ভাবিব লাগিব যে এই 7 দিন তেওঁ কি কৰিব। এই মুহূৰ্ততে যদি তক্ষকে আহিলে তেওঁ দৰ্শন কৰিলেহেঁতেন, তেওঁতো কৰিব লগা একোৱেই নাছিল। কিন্তু তেওঁ 7টা দিন দিছে সময়। গতিকে এই 7টা দিন সময় কিয় দিলে এই কথাটোতো জানিব লাগিব। সেই গুৰু সমস্ত এই 7টা দিনেই আচল ৰহস্য, প্ৰকৃতিৰ ৰহস্য। সময়ৰ নামত আমাক 7টা দিনেই ভগৱন্তে আমাক দিছে। 7টা দিনতে পৰীক্ষিতেও মৰিব লাগিব, 7টা দিনতে আমিও মৰিব লাগিব। কোনদিনাখনৰ পৰা 7টা দিন হৈছে এই কথাটো কিন্তু আমি আমাৰ জন্মখনৰ পৰাই আমি তাৰ ব্যৱস্থাটো আমি বিচাৰিব লাগিব। কিন্তু কথা হ'ল এই 7টা দিনত এতিয়া আমি সমস্ত যাবই লাগিব। 7টা দিন আমি লৈ সংসাৰলৈকে আমি আহিছোঁ, অভিশপ্ত হৈ আছোঁ। 7টা দিনৰ যিকোনো এটা দিনত আমাৰ যাব লাগে। কিন্তু যে আমি যে মায়াত মৰি আছোঁ, সেই 7টা দিন কেতিয়া শেষ হ'ব আমি নাজানো। নজনাৰ কাৰণে আমি কাকো নামানো। গুৰু গোসাঁই আমাৰ নমনা স্বভাৱ চৰিত্ৰ এটা আমাক গ্ৰাস কৰি আছে। কিন্তু যিদিনাখন আমি জানিম যে আমাৰ অন্তিম ক্ষণটো যে এইটোৱে ক্ষণ, তেতিয়া আমি নিজকে নিজে চিন্তা কৰিম এতিয়া মই কি কৰোঁ। গতিকে আমি মৃত্যুমুখীজনে যদি মৃত্যুৰ আগজাননী পাওঁ, তেতিয়াহ'লে জানিব লাগিব তেওঁৰ সমান সৌভাগ্যৱান এইখিনি সময়ত নাই। যেতিয়া দুৰ্ঘটনা এটা যেতিয়া হৈ যাব, সেই মুহূৰ্তত আমি গমেই নাপাওঁ কেনেকৈ দুৰ্ঘটনাটো পতিত হ'ব। কিন্তু আগে আগে যদি আমাক যদি জাননী এটা দিয়ে যে এনেকৈ এনেকৈ তোমাৰ মৃত্যু হ'ব অমুক সময়ত, তেতিয়াহ'লে আমি ভাগ্যৱান হয় নে নহয়? আমি সেই মৃত্যুৰ কাৰণে আমি সাজু হ'বলৈ যত্ন কৰিম, সেই মৃত্যুক জয় কৰিবৰ কাৰণে আমি সাজু হ'বলৈ এটা যত্ন কৰিম, সময় পাম। পৰীক্ষিত হেন এক মহা ভক্তই এইকাৰণে তেওঁ সময় দিছে। এদিন যদি দিয়া নাই, 7 দিন সময় দিছে। আৰু এজন ঋষিয়ে তেওঁ 2 দণ্ড সময় পাইছে। তেওঁ কাকো কিন্তু দুখ কৰা নাছিল। সেইটো অভিশাপৰ এটা ব্যৱস্থা তেওঁ সেইটো পোৱা নাছিল। তেওঁ গৈ 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 জীৱনৰ শেষ সমাপ্তি কেতিয়া হ'ব তাৰ উমানটো তেওঁ 2 দণ্ডৰ আগত বা 28 মিনিটৰ আগত তেওঁ পাইছিল। তেওঁ ঈশ্বৰক কি ভক্তি কৰিছিল বেলেগ কথা, কিন্তু ঈশ্বৰৰ সৃষ্টিতে তেওঁৰ যিটো ধৰ্ম কৰিছে, যিটো কৰ্ম কৰিছে, সেই নিজৰ কাৰণে কৰা নাই। দেৱকাৰ্য সাধনৰ কাৰণে শতাংগই কিমান দূৰ তেওঁ স্বৰ্গত তেওঁ বসবাস কৰিছিল ক'ব নোৱাৰে। কিন্তু সেই দেৱলোকে জানে বিধিয়ে যিটো ব্যৱস্থা দিছে, মৰ্ত্যত জন্ম হোৱা এটা জীৱই কিমান দিন মৰ্ত্যত থাকিব, কিমান সময়লৈকে থাকিব, আৰু দেৱলোকে জানি বুজি তেওঁ দেৱলোকৰ পৰা সন্মানেৰে তেওঁক বিদায় দিছে। যোৱা, তুমি ইমান দিনে আমাক যিখিনি মহা উপকাৰ কৰিলা, তাৰ ফলটো এতিয়া তুমি কেনেকৈ পোৱা আমি ক'ব নোৱাৰোঁ। কিন্তু যদি তুমি আমাৰ পৰা কিবা বৰদান লাগে, তেতিয়াহ'লে আমি তোমাক সমস্তখিনি দিম। তেতিয়া তেওঁ কৈছে যে মোৰ আৰু সময় কিমান দিন আছে কোৱা। তেতিয়া তেওঁলোকে কৈছে যে 2 দণ্ড আছে। গতিকে এই 2 দণ্ডৰ সময়ত মই কি কৰিম? তেতিয়া তেওঁলোকে কৈছে কি কৰা কৰা তোমাৰ কথা, কিন্তু তোমাৰ স্বৰ্গত যিহেতু জন্ম নাই, স্বৰ্গত মৃত্যুও নাই, গতিকে তুমি যিহেতু মৰ্ত্যত জন্মগ্ৰহণ কৰিছা, মৰ্ত্যতে তোমাৰ যিটো হয় হ'ব। গতিকে তোমাক যদি বৰ দিব লাগে তেতিয়াহ'লে নিশ্চয় আমি দিম, তুমি নিৰ্ণয় কৰা তোমাক কি লাগে। তেতিয়া কৈছে যে মই ঈশ্বৰক কেনেকৈ ভজিব পাৰিম, ঈশ্বৰক মই কেনেকৈ লগ পাম এইখিনি সময়তে, গতিকে তাৰ এটা উপায় তোমালোকে দিব লাগে। তেতিয়া দেৱলোকে আনন্দমনে কৈ আছে, হ'ব, তোমাৰ দেহাতেই আমি দেৱশক্তিৰ ৰূপত, ইন্দ্ৰিয় শক্তিৰ ৰূপত আমি ৰৈ আছোঁ। তুমি যদি বিচাৰিছা তেতিয়াহ'লে এই সমস্ত দেৱশক্তি এক হৈ আমি তোমাক তোমাৰ মনেৰে যি বিচাৰে আমি তাতেই আমি সংযোগ হৈ যাওঁ। আৰু এক মনে এক ধ্যানে
তেতিয়া আহি তেওঁ সংসাৰত যিখিনি সময় আছিল সেইখিনি সময় ঈশ্বৰক ধ্যান কৰিলে আৰু সমস্ত ইন্দ্ৰিয় শক্তিয়ে যেতিয়া তেওঁ জীৱাত্মাৰ লগত মনাত্মাৰ লগত বিলীন হৈ গ'ল পৰমাত্মা দৰ্শন হৈ গ'ল আৰু মহামুক্তি পাই গ'ল তদ্ৰূপ আজি পৰীক্ষিতেও 7টা দিন এতিয়া তেওঁ সময় পাইছে আৰু 7টা দিন সময় পাই এতিয়া কি কৰিব এতিয়া 7টা দিনত তেওঁ নিৰ্ণয় কৰি ল'লে যে ব্ৰহ্মসাপ মোৰ প্ৰাপ্য মই গ্ৰহণ কৰিছোঁ 1 নম্বৰ কথা 2 নম্বৰ কথা মই যেতিয়াতো মোৰ মৃত্যুটো দেখিলোঁ এতিয়া মই বিষয় সংসাৰ ভোগ কৰি মই কি কৰোঁ গতিকে বিষয়ৰ পৰা তেওঁ লগে লগে তেওঁ মানে হেৰি কৰিব মানে নিজক নিজে বঞ্চিত কৰা যে এই বিষয় ভোগ কৰা এতিয়া মোৰ কাম নাই বিষয় ভোগ কৰোঁতেই যদি মই অনৰ্থ কৰিলোঁ গতিকে এতিয়া মোৰ বিষয়ৰ লগত কাম নাই গতিকে মই কি কৰিম এটা তেওঁ নিৰ্ণয় কৰিছে যে মই আৰু আজিৰ পৰা ৰজা নহওঁ ৰজা হোৱাৰ পৰা মই এতিয়া আঁতৰিব লাগিব গতিকে এতিয়া তেওঁ বিষয়ৰ পৰা উদ্ধত ৰজাৰ পৰা তেওঁ মানসিকভাৱে তেওঁ নিজেই তেওঁ ত্যাগ কৰিলে আৰু এতিয়া তেওঁ কি কৰিব এই চিন্তাই এতিয়া তেওঁ উদ্ভৱ কৰিছে যেনেকেই নহওক যেতিয়া তেওঁ উপায় বিচাৰিছে সেই উপায়টো ভগৱন্তে কিবা এটা তেওঁ প্ৰদান কৰিব হে ৰাম পুত্ৰ দ্বাৰা বিষয়ত হৈল বিৰকতি কৃষ্ণ ৰেখে কৃপাইটো মানিৰণি পতি ইহ পৰলোক মানে হবে মায়া ময় বিমৰিষি কৰি অন্ত মনতনি কৃষ্ণৰ চৰণে সেৱা মুখ্যটো অধিক চিত্ৰত দহায়াতি হৰি ভকতি জন্মে জয় পুত্ৰ লীলাই অভিষেক দিলা ৰাজ্য ভাৰতে যি আছিল যতে চিন্তিল কিমতে মিলে বিশিষ্ট মৰণ জানি ৰাজা কৃষ্ণ পাৰো ডকৰম জানি ৰাজা কৃষ্ণ পাৰো ডকৰম বখিলন্ত কুশ পাৰি গংগাৰ তীৰ এতিয়া লগে লগে তেওঁ সিদ্ধান্ত কৰিলে যে পুত্ৰ পৰিবাৰ বিষয় এই সমস্ত বিলাকৰ পৰা এতিয়া মই আঁতৰিব লাগিব এইবিলাকে এতিয়া মোক ৰক্ষা কৰিব নোৱাৰে কাৰণ অভিশাপ আহিলে 7 দিনত মই যাবই লাগিব গতিকে আজি মই সংসাৰ পাতি মোৰ গৃহত থকা ভাৰ্যা পুত্ৰ এই সমস্তই মোকতো ৰক্ষা কৰিব নোৱাৰে গতিকে তেওঁ জন্মেজয়ক মাতি আনিছে নিজৰ পুত্ৰ মাতি আনি তেওঁ গোটেই ৰাজ্যৰ দায়িত্ব তেওঁ চম্ভালি
ল'বৰ কাৰণে তেওঁক উপদেশ দিছে। ৰাজেন্দ্ৰ বৰ্গক ব্ৰাহ্মণসকলক মাতি আনি তেওঁ অভিষেক কৰাই তেওঁ ৰজা পাতিলে। তাৰপিছত নিজে চিন্তা কৰিলে যে মই গৃহত থাকি কি কৰিম। গতিকে তেওঁ গৃহৰ মায়াৰ পৰা মুক্ত হৈ তেওঁ আপুনি গৃহৰ পথে ওলাই তেওঁ গৈ আছে। কোনফালে গৈছে ক'ব নোৱাৰে, কিন্তু গৈ গৈ দেখা গৈছে তেওঁ গংগা নদীৰ পাৰলৈকে গৈ আছে। গৈ গৈ গংগা নদীৰ পাৰত এতিয়া তেওঁ উপবিষ্ট হৈ আছে। চিন্তা কৰি আছে যে মই 7টা দিন এতিয়া মই কি কৰিম। তেওঁ চিন্তা কৰিছে যে কৃষ্ণই এতিয়া মোক মহা কৃপা কৰিলে। কিয় কৃপা কৰিছে? যে আজিহে যেন মই কৃষ্ণক উপাসনা কৰিবৰ কাৰণে মই যেন সময় পাইছোঁ। ইয়াৰ আগতে যিমানে তেওঁ কৃষ্ণৰ নাম তেওঁ মনত নলওক কিয়, কিন্তু কৃষ্ণক উপাসনা কৰিবৰ কাৰণে তেওঁৰ সময় নাই। সহাগৰ পৃথিৱীৰ ৰজাজন তেওঁৰ কাৰণে কিমান ৰাষ্ট্ৰৰ কৰ্মবিলাক তেওঁ লৈ আছে। এই সমস্তবিলাক কৰিবৰ কাৰণে ঈশ্বৰক ভক্তি কৰা নাই, কিন্তু তেওঁ যি কৰ্ম আচৰণ নকৰক কিয়, যি ধৰ্ম আচৰণ নকৰক কিয়, সেয়াই যে ভক্তিত পৰিণত হৈ গৈ আছে। তেওঁ তাক খেয়াল কৰা নাই বা লক্ষ্য কৰা নাই বা সেইখিনি কথা তেওঁ গুৰুত্ব দিয়া নাই। কিন্তু তেওঁ আজি ভাবিছে যে যিহেতু মই ৰজাৰ যি দায়িত্ব, সেই দায়িত্বটো তেওঁ এতিয়া পুত্ৰক দি দিলে। এতিয়া গৃহত তেওঁৰ ইষ্টজন আছে, কুটুম্বজন আছে, আত্মীয়জন আছে। এই ধাৰণাটো তেওঁ নাইকিয়া হৈ গ'ল, কাৰণ তেওঁলোকতো মোৰ লগত অনুসপ্ত হোৱা নাই। গতিকে এইকাৰণে তেওঁ বিষয়ৰ পৰা মুক্ত হৈ আহিছে আৰু অন্তৰৰ ভিতৰতে সেই কৃষ্ণক যেতিয়া তেওঁ ধ্যান কৰি আছে, সেই প্ৰভু আজিহে যেন মই তোমাক স্মৰণ কৰিবৰ কাৰণে, মনত পেলাবৰ কাৰণে মই যেন আজি সুযোগ পাইছোঁ। এনেকুৱা এটা ধ্যান লৈছে, ধাৰণা লৈছে আৰু সেইমতে গৈ গংগাৰ পাৰলৈকে তেওঁ গৈছে। আৰু গংগাৰ পাৰত তেওঁ এখন কুশৰ আসন পাতি তেওঁ বহিবলৈ আৰম্ভ কৰিছে। কৃষ্ণ কৃষ্ণ ৰস ৰণৰেণু মিশ্ৰিত তুলসী হৈলা সবু তমজল যাহাক ৰখি জলতোপ বিতকাৰী হেন গংগাক মৰণ তামোলছে কোনে নেখেবিলে তাক মনকণি ছয় কৰি গংগাৰ তীৰত মুকুন্দৰ পাদ পদ্ম ধৰি হৃদয়ত ভৈৰন্তনী শংক শাস্ত্ৰ চিত্ৰ সৰ্ব জ্ঞান কৃষ্ণৰ চৰণ মিনে নিশ্চিন্ত আন ৰাজা পৰি শীতকত শোকে খাইগে শুনি তহিতে আখিলা যত অসংখ্যাত মুনি জগতপ বিতকাৰী সবে মহামতি শুনা তা সম্বাক লেখা দেও পতি
বশিষ্ঠ অৰিষ্ট নেমি ৰাম পৰা হৰ পিপলাদ দেৱলোকৰ কণিলায় বিশ্বামিত্ৰ মৈত্ৰেয় তথ্য ব্যাস। এতিয়া পৰীক্ষিতে এই গংগাৰ পাৰত কুশ আসনত বহি তেওঁ যেতিয়া মহা ধ্যান কৰিবলৈ আৰম্ভ কৰিলে আৰু লগে লগে তেওঁ কি মহালাভ হৈ গ'ল যে কৃষ্ণৰ চৰণৰ ৰেণু মিশ্ৰিত হৈ তুলসীৰ যিটো গোন্ধ সেই গোন্ধটো বোলে তেওঁৰ নাকত লাগে। নাকত লগাৰ লগে লগে সেই কৃষ্ণৰ স্বৰূপটো তেওঁ উপলব্ধি কৰিবলৈ তেওঁ যেন সৌভাগ্য হ'ল আৰু সেইকাৰণে এতিয়া তেওঁ নিজৰ মনত ঠিক কৰিছে যে মনক নিশ্চয় কৰি গংগাৰ তীৰত মুকুন্দৰ পাদপদ্ম গিৰি ধৰি হৃদয়ত হৈলন্ত নিশংক শান্ত চিত্ত সৰ্বদান কৃষ্ণৰ চৰণৰ দিনে নিশ্চিন্তই আন। এই সময়ত তেওঁ কৃষ্ণৰ চিন্তনৰ বাহিৰে কৃষ্ণৰ ধ্যানৰ বাহিৰে তেওঁৰ কৰিব লাগে। কৃষ্ণৰ ৰূপ ৰস গোন্ধ স্পৰ্শ যমুনাৰ জলৰ জৰিয়তে সুগন্ধিৰ জৰিয়তে তেওঁ যদি নাকত পৰশ কৰিলে হৃদয়ত পৰশ কৰিলে লগে লগে কৃষ্ণৰ ধ্যান আৰু ধাৰণাই তেওঁৰ মনত বোলে অতি বোলে পুষ্টিৰ এটা ধাৰণা এটা দি ইমান সময়ে তেওঁ মনত অস্থিৰ এটা ধাৰণা লৈ আছিল। কিন্তু যেতিয়াই তেওঁ গংগাৰ পাৰত বহি সেই কৃষ্ণক যেতিয়া তেওঁ ধ্যান কৰিলে লগে লগে তেওঁৰ আত্মা স্থিৰ হৈ গ'ল, শান্ত হৈ গ'ল। আৰু এইখিনি সময়তে কি হৈ গ'ল সমস্ত জগতত যেতিয়া প্ৰচাৰ হৈ গ'ল পৰীক্ষিতৰ দৰে ধৰ্মৰাজনক মৰাশা মাৰি দিয়াৰ কাৰণত সমীপৰ পুত্ৰ শৃংগীমুনিয়ে মহাবিশ্বাস দিলে আৰু 7 দিনৰ ভিতৰতে স্বস্তিকে দৰ্শন কৰিব আৰু এই কথাখিনি শুনি জানি বুজি তেওঁ ৰাজকাৰ্য এৰি দিলে। পুত্ৰ জন্মেজয়ক ৰজা পাতিলে আৰু তেওঁ গৃহৰ পৰা ওলাই এতিয়া গংগাৰ পাৰত বহি আছে। এই কথাষাৰ যেতিয়া প্ৰচাৰ হৈ গ'ল সমস্ত লোকৰ পৰা ঋষিমুনিসকল আহি তেওঁ দেখা কৰিবলৈ আহিছে। তেওঁলোকেও ভাবতে আচৰিত হৈছে যে কালিলৈকে যিজন ৰজাই সমস্ত লোকপালৰ এটা দায়িত্ব পালন কৰি আছিল সমস্ত তেওঁ জপ গুণ কীৰ্তন গাই আছিল সেইজনক কোনোবাই এটা অভিশাপ দিলে কোনোবাই তেওঁক বিচলিত কৰিলে। এতিয়া তেওঁৰ এই অৱস্থা গৃহৰ পৰা তেওঁলোকে ওলাই গুচি গ'ল। ক'ত গৈছে তেওঁলোকে জানি আছে। ইয়াৰ পিছত আৰু সেইসকলে জানো তেওঁ এবাৰ দেখা কৰিবৰ কাৰণে নাহিব লাগিব। গতিকে সমস্ত ঋষিমুনিয়ে এতিয়া পৰীক্ষিতক দৰ্শন কৰিবৰ কাৰণে আহিছে, লগ কৰিবলৈ আহিছে যে কাইলৈতো তুমি যাবাই, গতিকে আজি লগ কৰিবলৈ আহিছে। কি জানিবা আমি সহায় কৰিব পাৰোঁৱেই এনেকুৱা এটা ধাৰণা কৰিছে। সেইসকল কোন কোন? শুনা তাসম্বাকৰ লেখা দেও প্ৰতিপদী অগস্তি অংগীৰা ভিভু গৌতম সগৰ বশিষ্ঠ অৰিষ্ট নেমি ৰাম পৰাশৰ পিপলা দেৱল পৱয় কণিলা বিশ্বামিত্ৰ মৈত্ৰেয় উতথ্য উৰ্ব ব্যাস অত্ৰি ইন্দ্ৰ প্ৰমদ নাৰদ এই সমস্তবিলাক কাহিনী আছে। সৰু সুৰা ঋষিক নহয়, যিবিলাক ঋষি সৃষ্টি পাতনিৰ পৰা আছে। প্ৰথম ব্ৰহ্মাই নিজৰ দেহৰ পৰা সৃষ্টি কৰে ঋষিমুনিসকল এইখন সংসাৰ এতিয়াও আছে। সেই সমস্তবিলাক আহিছে, কোনো ৰৈ থকা নাই। পৰীক্ষিতক
এনেদৰে ঋষিসকল অভিশপ্ত হোৱাৰ কথাটো শুনি পৰীক্ষিতে গৃহৰ পৰা ওলাই যোৱাৰ কথাটো শুনি কোনেও গৈ থকা নাই, সমস্তবিলাকে আহি যোৱাৰ লগে লগে এতিয়া পৰীক্ষিতৰ কি লাভ হ'ল চাওক। যি পৰীক্ষিতে ৰাজকাৰ্য সম্পাদন কৰি ভোগ কৰি থকাৰ সময়ত এজন ঋষিমুনি দৰ্শন কৰাৰ কাৰণত তেওঁ কিমান চিন্তা কৰিব লাগে, কিমান তেওঁ বাঞ্ছা কৰিব লাগে, এজন ঋষিক সেৱা কৰিবৰ কাৰণে কিমান আশা কৰি থাকে, কিন্তু সময়মতে নাপায়। কিন্তু আজি কোনো ঋষিমুনিসকলৰ কথা তেওঁ ভবা নাই। তেওঁ ঈশ্বৰৰ কথা চিন্তা কৰোঁতে এই সমস্ত ঋষিমুনি আহি তেওঁৰ সন্মুখত উপস্থিত হ'ল। ঋষি দৰ্শন হৈ গ'ল, ব্ৰাহ্মণ দৰ্শন হৈ গ'ল, গতিকে তাতকৈ আৰু মহা লাভ জগতত কিবা হ'বনে? যদি তেওঁ ঋষি খাপ নাপালেহেঁতেন, এই ৬০,০০০ ঋষিয়ে আহি তেওঁক লগ কৰিবলৈ পালেহেঁতেন নহয়, এই ঋষিসকলক তেওঁ সন্মুখত কেতিয়াও নাপালেহেঁতেন, তেওঁলোকৰ চৰণ দৰ্শন কৰা, চৰণ সেৱা কৰাৰ সুযোগ নাপালেহেঁতেন। এতিয়া ঋষি খাপৰ জৰিয়তে তেওঁক মহাকৃপা কৰিছে। এইকাৰণে কৈছে যে সন্মুখত যিমানেই মহা সংকট নাহক কিয়, সেই সংকটৰ মুখামুখি হ'বৰ কাৰণে আমি যদি সাজু থাকোঁ, আমি যদি সেই সংকট মুখামুখি হ'বৰ কাৰণে সেই অদৃশ্য পৰম ব্ৰহ্ম ভগৱন্তক যদি আমি যদি সাৰথি কৰোঁ, তেতিয়াহ'লে সেই সংকটৰ পৰা উদ্ধাৰ পাবৰ কাৰণে আমাক ভগৱন্তে কৃপা কৰিব। সেই সংকটৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে সাধু সন্ত মহন্ত মহা মহা শক্তিসমূহ নিজে নিজে আমাৰ ওচৰলৈকে আহিবৰ কাৰণে বাধ্য হ'ব। অৰ্থাৎ আজি পৰীক্ষিত হৈছে। গতিকে একাত্মভাৱে ঈশ্বৰৰ লগত যদি আমি সম্বন্ধ কৰোঁ, আজি সেই ঈশ্বৰে কাৰ জৰিয়তে কেনেকৈ আমাক কৃপা কৰিব আমি ক'ব। এই ঋষিসকলেও ভবা নাছিল যে পৰীক্ষিতক আমি গৈ সকলোৱে এদিন লগ পাম, কিন্তু যেতিয়া ব্ৰহ্মসাপ আহি গ'ল, তেওঁলোকৰ মনত এই ধাৰণাটো আহি গ'ল যে পৰীক্ষিতক এবাৰ হ'লেও দেখা কৰিব লাগে। কি জানিবা আমি আমাৰ শক্তি সাধ্য তেওঁ কিবা উপকাৰ কৰিব পাৰোঁৱেই ন? এইটো পাৰে নে নোৱাৰে, এয়া হৈছে ভগৱন্তৰ লীলা কথা, ইচ্ছাৰ কথা। বাৰু আহক আমি পৰৱৰ্তী প্ৰবচনলৈ। হীৰাম অতি ইন্দ্ৰ প্ৰমোদনা ৰদৰি ক্ষীৰাজ গাধি মেধা তিথি ইদ্ধা বাহৰ ৰাজ আৰাম পুলহ পুলস্তি পুণ্য অপ্ৰভু ভগৱান শ্ৰেৱণ শৱন আস্তি খেন ৰদান হায় ৰাম উটংকনি শংক শংখ দুৰ্বাসা দুৰ্মতি কন্ম কন্ব কাল কন্দ্ৰ ক্ৰতু অকুশীল মতি হে ৰাম দেৱ ঋষি ৰাজ ঋষি অব্ৰহ্মৰি যত অৰুণ প্ৰমুখে আহি অভয়লায় দেখি পৰীক্ষিত গাঁও অই ছোৱালী চকিতে সাদৰে আসন আনি অবসাইলা হিতে হে ৰাম পাদ্য ঐক্যে ধূপে পুজি
বুলি অপৰিমনস্কাম সবাকো কৰিলা অখিৰে অনিৰ্পতি মনুষ্যৰ হৃদয় কিমান সৎ হয়, এনেদৰে মহাসংকটৰ সময়তে তেওঁ আনন্দ কৰিব পাৰে, সুখ কৰিব পাৰে। পৰীক্ষিত তাৰ প্ৰমাণ। এতিয়া তেওঁ ঋষিমুনিসকলক যেতিয়া সন্মুখত পাই গৈছে, তেওঁ ইমান আত্মহাৰা হৈ গৈছে, ইমান আনন্দ তেওঁ উপলব্ধ হৈছে। তেওঁ ভাবিব পৰা নাই যে এই সমস্ত ঋষিমুনি দৰ্শন পাবলৈ কিমান সাধনা কৰিব লাগে। অথচ আজি 16 গোটেই 60 সহস্ৰ ঋষি তেওঁক লগ কৰিবৰ কাৰণে এতিয়া আহিছে। এজন ঋষিক লগ কৰিবৰ কাৰণে কিমান আমি হাহাকাৰ কৰোঁ, আজি 60 সহস্ৰ ঋষিয়ে তেওঁ লগ কৰিবলৈ অহাৰ যি এটা পুলক তেওঁ অনুভৱ কৰিছে, তেওঁ পাহৰি গ'ল যে 7 দিনৰ ভিতৰত তেওঁ যে মৰিব লাগিব। তেওঁ মহা দুখ কৰিলে, তেওঁ কৃতাৰ্থ মানিছে ঈশ্বৰক, কৃতাৰ্থ মানিছে জগতক। কি কৃপা কৰিলে হে প্ৰভু, অভিশাপ নিদিলে মোক মহা আশীৰ্বাদ কৰিলা। আজি 60 সহস্ৰ ঋষিমুনি দেৱৰো দুৰ্লভ যাৰ দৰ্শন, এই ঋষি সমস্ত ধৰণে পাব। গতিকে এইকাৰণে তেওঁ আদৰে সাদৰে সকলোকে যথাযোগ্য আসন দি পূজা সেৱা কৰিছে। গতিকে এতিয়া সেই ঋষি সমস্ত আচৰিত হৈ গৈছে যে পৰীক্ষিত হেন এক অভিশপ্ত এই অৱস্থাটোত তেওঁৰ মনত অকণমান দুখ নাই, অকণমান সুখ নাই, প্ৰাণৰ কোনো সংশয় নাই, অস্থিৰতা নাই, স্থিৰ এক ভাৱনাৰে আজি তেওঁ গুৰু সেৱা কৰিছে, ঈশ্বৰ সেৱা কৰি আছে, যেন তেওঁ যেন এই অভিশাপে যেন পৰখি কৰা নাই, এনেকুৱা এটা ভাৱনা আছে। অভিশাপ দিছে 7 দিনত যাব লাগে, যোৱা হ'ব। যেনেকেই নহওক এতিয়াতো মোৰ কৰিব লগা নাই, কিন্তু কৰিব লগা কি আছে এটা তেওঁ চিন্তা কৰি আছে যে এই 7 দিনত মই গুৰু সেৱা কৰিব লাগিব, 7 দিনত মই ঋষি সেৱা কৰিব লাগিব, এই 7 দিনত মই আৰু কি কি কৰিব লাগিব, যিখিনি কৰিলে মই বিচৰা ধৰণে সংসাৰৰ পৰা মুক্তি পাব। তেওঁ কি বিচাৰিছে, মনে মনে এতিয়া সংকল্প কৰিছে যে 7 দিনত ঋষি সাপৰ মৰ্যাদা ৰাখি মই ধৰা ধাম থৈ যাম, এইটো সত্য। কিন্তু যিটো অভিশাপ আহিছে সেই অভিশাপৰ পৰা মই মুক্ত হ'ব লাগে। কেনেকৈ? যে সাপে যেতিয়া তক্ষকনো দংশন কৰিবলৈ আহিব, দংশন কৰাৰ সময়ত সাপটোক দেখিবলৈ যে মই নাপাওঁ। 1 নম্বৰ কথা। 2 নম্বৰ কথা, সাপে মোক দংশন কৰিব, সাপৰ বিষ ক্ৰিয়া মোৰ দেহাত পৰিব, কিন্তু তাৰ বিষৰ ক্ৰিয়া মই যেন অনুভৱ কৰিব লগা নহয়। মই বিষৰ ক্ৰিয়াত যন্ত্ৰণা কাতৰ হৈ ছটফটাই মৰিব বিচৰা নাই। তাৰ পৰিৱৰ্তে মই আনন্দ মনেৰে কেনেকৈ 7 দিনত মই যাব পাৰোঁ, তাৰ উপায়টো এতিয়া তেওঁ মনত চিন্তা কৰিছে। আৰু মনে মনে তেওঁ ভাবিছে যে ভগৱন্তই কি কৃপা কৰিলে মই ভবা মনে মনে যিটো ব্যৱস্থা যে আজি এই ঋষি সমস্তে এই ব্যৱস্থাটো দিবৰ কাৰণে মোৰ ওচৰতে আহিছে। এইকাৰণে তেওঁ পৰম আনন্দ মনেৰে আজি তেওঁলোকক পূজা অৰ্ঘ্য দি আসন বসন দি তেওঁৰ যিটো সেৱা কাৰ্য কৰিছে, তাতে সমস্ত ঋষিমুনিও পুলক অনুভৱ